हेलो गाइस की खबर আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আবেলি মই চাদৰ ওপৰত কি কৰিলো তাকে এটা ভিডিও আপোনালোকলৈ আগবঢ়ালো এয়া দেখিছেনে আমাৰ চাদৰ ওপৰত কৰা হৈছে লাও পুলি ৰঙালাও পুলি এনেদৰে তাৰ পিছত এফালে আকৌ এয়া আপোনাৰ কুণ্ডুলি দেখিছেনে লাগি আছে কুণ্ডিলজোপা অৱশ্যে গছত বগাই আছিলে কিন্তু মায়ে বোলে চাদৰ ওপৰতে এনেদৰে লগাই দিও তেতিয়া ভালদৰে ছিঙিবলৈ সুবিধা হ'ব বুলি তেনেদৰে লগাই দিলে জেং দি আৰু এফালে এয়া জলকীয়াৰ পুলি কৰা হৈছে জলকীয়াৰ খেতি এনেদৰে বস্তাত মাটি ভৰাই দি পেলাই তাতে পুলিটো ৰোপণ কৰা হৈছে এয়া আবেলি সময়ৰ কাৰণে অলপ মই পানী দি দিলো জলকীয়া জোপা অকমান মৰহি যোৱা নিচিনা হৈ গ'ল মানে অলপ ৰ'দ পালেতো সেইকাৰণে মই ভাবিলো পানী দিও আৰু এফালে মান ধনিয়া আৰু লগতে জলকীয়া তাৰ পিছত এফালে আকৌ এলোভেৰা কেতিয়াবা মই ব্যৱহাৰ কৰো জলকীয়া তাৰ পিছত এফালে আকৌ মানি প্লেন্ট আৰু লগতে আছে মধুৰিআমৰ গছ মধুৰিআম যেতিয়া লাগে তেতিয়াতো চিঙি খাব পৰা হ'ব আৰু তাৰ পাছত এফালে মই শিলিখা শুকুৱাই থৈছো শিলিখা এনেদৰে সিজাই পেলাই ৰ'দত দিছো কোনে কোনে খাই ভাল পায় কমেন্টত জনাব তাৰ পিছত এয়া দেখিছেনে আপোনালোকে তাতে মই তুলসীৰ পুলি এটা ৰোপণ কৰিছো পান জোপা একদম চাদৰ ওপৰতে লাগি আছে একেবাৰে চিঙি খাব পৰাকে আৰু এফালে দেখিছেনে অমিতাৰ পুলি আছে এয়া অমিতা লাগু হৈ আছে আৰু বেছি দিন নাই এয়া আৰু আমাৰ চাদৰ ওপৰত কৰা কেনেকুৱা পালে কমেন্টত জনাব আৰু আমাৰ ভিডিওটো লাইক কৰি দিব ধন্যবাদ